What is the maximum decimal value that can be represented using an 8-bit binary number? What is the complete range of decimal values possible with 8-bit representation? What about for 16-bit representation? So এই কোৱেশ্চনটোত আমাক সুধিছে যে আমাৰ তাত যদি এটা 8-bit binary number আছে তেনেহলে সেই 8-bit binary numberটোৰে আমি আমাৰ of course each binary number কাৰণে এটা decimal equivalent থাকিব তেনেহলে সেই 8-bit binary number to use কৰি পেলাই আমি এটা maximum decimal value কিমান পাব পাৰো okay তো ইয়াতে আমি এটা বস্তু মনত ৰাখিব লাগিব ইয়াতে হৈছে number of bits যেটো আমাক দিয়া আছে total number of bits তো number of bits যেটোক আমি capital N এৰে ডিনোট কৰিম capital N তো capital N দিয়া গৈছে equals to 8 তেনেহলে আমাৰ যেটো maximum decimal value hobo maximum decimal value to etu ami represent keneka korim so maximum decimal value represent koribo karone ami ki korim 2 to the power of 8 2 to the power of 8 minus 1 2 to the power of 8 koi pla minus 1 kori dim titi amar jonto number to ebo hetu apam amar maximum decimal value to ite 2 to the power 8 kiman hoy to ami janu 2 to the power 8 hoise amar 256 or 256 opa ami 1 minus kori dim tene hole amar ta thakibo 255 তো এটুৱে হৈছে the maximum decimal number এই decimal number এখানে আমি এটা কাম কৰো ব্ৰেকেটৰ ভিতৰত ৰাখি তলতে 10 লিখি দিও তো এই decimal number 255 টোক যদি আমি represent কৰো এটা 8-bit binary number তো হেতুৱে হৈ যাব আমাৰ এইটোৱে হৈ যাব আমাৰ সবতকৈ ডাঙৰ decimal number এটো আমি actually চেক কৰি চাব পাৰো এটো মই এজ এন এক্সাৰসাইজ এৰিলো সো 255 হল এটো আমি অলৰেডি হেগি থৈছো আমি ইয়াক কেনে binary লৈ কনভাৰ্ট কৰিব পাৰো তো এটোৱে দিব আমাক 1111 তো 8টা bit আছে 1 2 3 4 5 6 7 আৰু maximum meaning to গুটেকিটা bit value হৈছে 1 হেকানে তো আমাৰ maximum হৈছে এই নাম্বাৰটোক যদি আমি কনভাৰ্ট কৰো তেনেহলে আমি 255 পাম ঠিক আছে তো এটো আমি actually indirectly আহিব পাৰো যদি এনেকা বলে এই ফৰ্মুলাটো যদি মনত নাথাকে ইয়াতে আমি actually কি ফৰ্মুলা ইউজ কৰিছো আমি ফৰ্মুলাটো ইউজ কৰিছো যে 2 to the power n minus 1 যদি আমি কৰো তেনেহলে আমাৰ maximum এৰিটো পাই যাও maximum decimal number যোনটো পসিবল হয় হেতু আমি পাই যাও তো আমি কিতিয়াবা এনেকা কৰিব যদি আমাক যেহেতু 8 বিট কৈছে তেনেহলে আমি এটো লিখি লব পাৰো আমি এনেকা 8টা বিট লইলাম আৰু গুটেকিটা বিট ভ্যালু আমি 0 নকৰি 1 কৰি দিম 111 তো maximum হৈ যাব আৰু এই বাইনাৰীটোক যদি আমি ডেসিমেললৈ কনভাৰ্ট কৰো তেনেহলে আমি পাই যাম 255 ওকে বাট এটো এটা আমাৰ শৰ্টকাট টেকনিক হয় এটো ইজিলি আমি উলিয়াই লব পাৰো নেক্সট পাৰ্ট টু দিস what is the complete range of decimal value possible with 8-bit representation তেনেহলে তা এই 8-bit নাম্বাৰটোৰে কি পসিবিলিটিজ থাকে তো obviously আমি তো এটা বস্তু জানো যে আমাৰ পসিবিলিটিজ কি হ'ব যদি আমি 8-bitত চাও তেনেহলে আমাৰ সবতকৈ সৰু নাম্বাৰটো হ'ব 0000 0000 8-bit আছে গুটেকিটা 0 এটো স্টার্টিং হ'ব দেন এটো যাব লাস্ট লকে আমাৰ ম্যাক্সিমাম টো লকে যাব 1111 1111 এতিয়া এটো কি হৈছে এটোটো গুটেকিটা যেহেতু বিট ভ্যালু 0 হৈছে তো ইয়াৰ ডেসিমেল ইকুইভ্যালেন্ট কি হ'ব 0 এ হ'ব 0 with a base 10 আৰু এটো ৰেঞ্জ কোল আমাক এটো হৈছে ৰেঞ্জ টো দিছে আৰু এটোটো জাস্ট নাও আমি কি উলিয়াই থৈছো 255 তো তাৰ মানে আমি এটো ক'ব পাৰিম যে এটা 8-bit যদি বাইনাৰী নাম্বাৰ আছে তেনেহলে তো তাৰ ডেসিমেল নাম্বাৰটো আমি কোৰ পৰা কাউন্ট কৰিব পাৰিম from 0 to 255 হৈ গল দুটা পাৰ্ট এতিয়া লাষ্ট পাৰ্টটো দিছে what about 16-bit representation তো এটা 16-bit টো আমি একেবাৰে ইজিলি ক্যালকুলেট কৰিব পাৰিম তো 16-bitor কাৰণে আমাৰ কি আছে n ভ্যালু দিছে ইকুৱেলস টু 16 তাৰ মানে টোটাল 16 bits আছে তেনেহলে আমাৰ যোনটো হাইয়েস্ট হ'ব হাইয়েস্ট decimal number তো হাইয়েস্ট decimal number টো হৈ যাব 2 to the power 16 minus 1 2 to the power 16 minus 1 কৰিলে হৈ যাব আমাৰ হাইয়েস্ট decimal number এটো আমি ইজিলি ক্যালকুলেট কৰি লব পাৰিম এটো ক্যালকুলেটড কৰি ললে হ'ল 2 to the power 16 minus 1 so 2 to the power 16 minus 1 কৰিলে আমাৰ ভ্যালু আহিব 65536 minus 1 কৰিব লাগিব তো আমি ফাইনালি পাই যাম 65535 আৰু এটোৱে হৈ যাব আমাৰ the highest decimal number যোনটোক আমি এটা 16-bit binary number represent কৰিব পাৰো